অখিল গগৈয়ে কৈ আছে যে 2026 চনত AIDF অসমৰ পৰা নাইকিয়া হৈ যাব আৰু AIDF-এ এটা সিটও নাপায়। এই বিষয়ে আপুনি কি ক'ব? না, অখিল গগৈয়ে যি কথাটো কৈছে প্ৰথমে তাৰ উত্তৰটো দি লওঁ। অহা নিৰ্বাচনত যদি কংগ্ৰেছে তেওঁৰ পাৰ্টিটো নলয় তে অখিল গগৈ নিজে হাৰিব নিশ্চিত। গতিকে হাৰাম যিজনৰ আল্লাহ সিদ্ধান্ত লৈ লৈছে বোধ হয় হাৰা, সেইকাৰণে সি UDF-ৰ কথাটো কৈ আছে UDF নাইকিয়া হৈ যাব। কিন্তু মই জানি বুজি যোৱা 18 তাৰিখে মই দলটোত জইন কৰিছোঁ। অহা নিৰ্বাচনত UDF-এ 20ৰ পৰা 22খন আসন পায় নেকি, সেইকাৰণেহে মই UDF-ত যোগদান কৰিছোঁ। অখিল গগৈয়ে কি জানে মাইনৰিটি বেল্টৰ ভোটৰ কথা? অখিল গগৈয়ে এইটো কংগ্ৰেছৰ লগত তুলনা কৰিব বিচাৰিছে নেকি? কংগ্ৰেছক কওক যে মাইনৰিটি বেল্টত নাইকিয়া হৈ যাব। কাৰণ যোৱা যিবিলাক ইভিকশ্যন হৈছে, যিবিলাক মানুহৰ ওপৰত অত্যাচাৰ হৈছে, ইয়াত কংগ্ৰেছৰ মাতা নাই, অখিল গগৈয়ে মাতিছে নেকি? আমাৰ মানুহৰ কাৰণে অখিল গগৈ ক'ৰবাত গৈছে নেকি? অখিল গগৈ UDF নাইকিয়া হৈ যাব পৰা কথাটো কেনেকৈ ক'ব পাৰে? এইবিলাক কথা কংগ্ৰেছে কয়। কংগ্ৰেছৰ এজেঞ্চি হিচাপে কাম কৰি আছে নি অখিল গগৈ? গতিকে মই অখিল গগৈক কৈছোঁ, আপুনি নিজৰ দলৰ কথা নিজে চিন্তা কৰক। UDF-ক আপুনি এবাৰ কৈছে যে কংগ্ৰেছত বিলীন হৈ যাব লাগে, হোৱাৰি আপুনি এই UDF-ক এই কথা কোৱাৰ কাৰণে কোনহে? আপুনি মাইনৰিটি বেল্টত এটা MLA জিকাই লওক না। আপুনি অহা নিৰ্বাচনত নিজেতো এটা জিকিছে, বহুত মানে হাল্লা চিল্লা অসমত কৰি উজনি অসমৰ মানুহে কোনোমতে আপোনাক শিৱসাগৰৰ পৰা পঠাইছিল, আপুনি বিধায়ক হৈছে। ইয়াৰ পিছত বিধানসভাত দেখা পালে আৰু অহাবাৰ আপুনি 5টা চিট আনক না উজনি অসমৰ পৰা। বদৰুদ্দিন আজমল সাহেবৰ নেতৃত্বত কমেও 15টা চিট আহিবই নিশ্চিতভাৱে। আজি যিকেইজন বিধায়ক আছে এইকেইটা চিটততো ইনশাল্লাহ UDF জিকিবই। তাৰ পিছতো আৰু 5টা চিট প্লাছ হ'বই, এইটো মনত ৰাখিব। কাৰণ UDF-ক আপুনি তেনেকৈ ক'ব নাপায়, আপুনি তেনেকুৱা লিডাৰো নহয়। অসমত এজন MLA-ৰ আজমল সাহেব 18টা MLA-ৰ মালিক হৈছে, 3জন MP-ৰ মালিক হৈছে। আপুনি এটা MP-ৰ মালিক হোৱা, আপোনাৰ দলত এটা MP বনাব পাৰিব নেকি? জিন্দগীত পাৰিব আপুনি? নোৱাৰে। সেইবিলাক কৰে আপুনি অলপ সাৱধানে কৰিবচোন। আমি এতিয়া দলৰ ভিতৰত সোমাইছোঁ নহয়, প্ৰত্যেকটো কথাৰ কাউণ্টাৰ জব পাব, আই টু আই, ফেচ টু ফেচ, চকুত চকু ৰাখি। আৰু অহাবাৰ আপুনি বিধানসভাত আহি লওক, আমি চেষ্টা কৰিম UDF-ৰ পৰা বিধায়ক হ'বৰ কাৰণে। মই চামাগুৰি সমষ্টিৰ মানুহ হিচাপে 18 তাৰিখে বদৰুদ্দিন আজমলৰ নেতৃত্বক সমৰ্থন জনাই মই দলত জইন কৰিছোঁ। UDF-ৰ ভোটাৰে আপোনাৰ কথা শুনিব নেকি? কোনোদিন ভাবিছে কংগ্ৰেছৰ কথা শুনিব নেকি? কংগ্ৰেছে বিগত দিনত এই ইভিকশ্যন যে হৈছে কি ব্যৱহাৰ কৰিছে, ৰকিবুলৰ নিচিনা মানুহে কৈছে যে আমি দলৰ কাৰণে কথা ক'ব নোৱাৰিম, দলৰ হৈ কথা ক'ব নোৱাৰিম। দলত আমাৰ নিষিদ্ধ আছে, হাজাৰ হাজাৰ মুছলমান পলিথিনৰ তলত আছে। আপুনি খবৰ লৈছে না? বদৰুদ্দিন আজমল পাৰ্টীয়ে খবৰ লৈছে। বদৰুদ্দিন এইবিলাকত ৰিলিফ কোনে দি আছে? কোনে মানুহখিনিক সহায় কৰি আছে? গভৰ্ণমেণ্টে কৰি আছে নেকি? আপুনি বদৰুদ্দিন আজমলৰ চাহাবৰ নেতৃত্বৰ দলৰ লগত আপুনি ফেৰ মাৰিব বিচাৰিছে। আৰু এদিন আপুনি কৈছে দলটো মাৰ্চ কৰি দিব লাগে, ৰিকুৱেষ্ট মাৰ্চ কৰি দিব লাগে। তেখেতে কিয় দলটো মাৰ্চ কৰিব? অসমত আজি ডেটত এই দলটো নাথাকিলে মুছলমানৰ হয়, আজি 1 কোটি মুছলমানৰ হৈ কথা কোৱা কোনো ৰাজনৈতিক দল নাই। আপুনিতো মাতিব নোৱাৰে। উজনি অসমত যেতিয়া মানুহবোৰ অত্যাচাৰ হৈছিল আপুনি মাতিছিল নে? আপুনিতো মাতা নাই। মাতিলে বদৰুদ্দিন আজমলৰ নেতৃত্বত UDF-ৰ বিধায়কসকলে মাতিছিল। মানুহবিলাকক যে ৰাখিছিল, অন্য ৰাজ্যত যে মানুহবিলাক আটকাই ৰাখিছিল, আপুনি গৈছিল নে? কংগ্ৰেছৰ কোনো বিধায়ক গৈছিল নে? গৈছিল UDF-ৰ বিধায়ক। ন'মেন্স লেণ্ডত যেতিয়া মানুহখিনিক পেলাই থৈ আহিছিল আপুনি গৈছিল নে? গৈলে বদৰুদ্দিন আজমলৰ নেতৃত্বত যিকেইজন বিধায়ক আছে তেখেতসকলে গৈছে, মানুহবিলাকক খবৰ লৈছে। আৰু মাইনৰিটিৰ ইণ্টাৰেষ্টত আপুনি 2টা কেছ দাখিল কৰিছেনে সুপ্ৰিম কোৰ্টত? মাইনৰিটিৰ ইণ্টাৰেষ্টৰ এগেইনষ্টত যিবিলাক হেৰি হৈ আছে আপুনি মাতিছিল, মাতিবনে? কোনোদিন দল নাপাতে। আপোনাৰ দলত এটা MLA মাইনৰিটি বেল্টৰ পৰা বনাই লওক অহা নিৰ্বাচনত। মই প্ৰত্যাহ্বান নকৰোঁ, হ'বও পাৰে, কিন্তু আপুনি যেনেকৈ কৈ আছে এটাও নহ'ব। আপুনি 15টা লিখি লওক। আজি মই কৈছোঁ নতুন বছৰৰ আপোনাক শুভেচ্ছাটো জনালোঁ, আৰু আপোনাক মিনিমাম 15টা লিখি লওক, মেক্সিমাম 20টা হ'বই ইনশাআল্লাহ। থেংক ইউ।